বৰপেটা থানাত 230/25 কেছ এটা এই ৰুজু হৈছিল আৰু আমি এই কেছ সংক্ৰান্তে প্ৰথমে আমি ৰেজ্জাক মণ্ডল বুলি এজনক আটক কৰা হৈছিল, যিয়ে ঘটনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু তাৰ লগত এই ঘটনাত ব্যৱহাৰ হোৱা AS01 QC 2072 ছুইফ্ট ডিজায়াৰ আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ। তদন্তকালীনত হাফিজুৰ ৰহমান, শ্বাহজাহান আলী, নুৰুল ইছলাম, আব্দুল কায়েম এইকেইজনক আমি পিছত আটক কৰিবলৈ সক্ষম হওঁ আৰু এই ঘটনাত আমি 16টা যিটো পেকেট গুটখা পেকেট আছিল সেইটো বস্তাৰ 16 বস্তা আমি আৰু লগতে 4 বস্তা যিটো আমাৰ জৰ্দা মছলা সেইখিনি আমি জব্দ কৰিবলৈ সক্ষম হওঁ। এইটো ঘটনাটো হৈছিল নগাঁও বৰবিলৰ পৰা, তাৰ পৰা হাৰিজি কৰিছিল আৰু তেওঁলোকে লৈ গৈছিল সন্তলী লৈ পিনে আৰু আমি সন্তলীৰ পৰাই এইখিনি বস্তু আমি ৰিকভাৰ কৰোঁ। ঘটনাটো 20 তাৰিখৰ ঘটনা আৰু সেই সময়তে আমাৰ ইয়াত কমপ্লেইনেণ্ট মৃণাল ডেকাই বছৰীয়া আমাৰ বৰপেটা থানাৰ 230/25 নম্বৰ কেছটো ৰুজু হয়। আমি গোটেইখিনি যিখিনি সিহঁতে আমি প্ৰথম যেতিয়া ধৰাৰ পৰা সিহঁতৰ পৰা আমি ইণ্টাৰেকশ্যনত গম পালোঁ সেই বস্তুখিনি সন্তলী বজাৰ অঞ্চলত বিভিন্ন দোকানত বিক্ৰী কৰিছিল। এইখিনিৰ পৰা সিহঁতে দিয়া আছিল টোটেল 25 লাখ টকা। এইখিনি আমি মাষ্টাৰমাইণ্ড কিছুমান আমি আইডেণ্টিফাই কৰিছোঁ, সেইকেইটাক আমি সোনকালে গ্ৰেপ্তাৰ কৰিলোঁ। সিহঁতে এখন ডাঙৰ যিটো ঘটনাত আৰু এখন ডাঙৰ বাহন ব্যৱহাৰ কৰে, যিটো বাহনে নিৰ্দিষ্ট টাৰ্গেট কৰা বাহনখনক আগবাঢ়ি ধৰে যেতিয়া বাহনটো ৰখি যায় আৰু সিহঁতৰ গেঙৰ লগত থকা সৰু গাড়ী ৰাখা দুষ্কৃতিকাৰী কৰে ডাঙৰ যিখন ট্ৰাক ৰখাই দিয়ে, এই ট্ৰাকৰ ড্ৰাইভাৰক অভাৰ কৰি নমাই আনি পিনে সেই ট্ৰাকখন সিহঁতে নিজে চলাই নিজৰ গন্তব্যস্থলত লৈ যায় আৰু ট্ৰাকৰ পৰা সামগ্ৰীখনো সিহঁতে লৈ অহা ট্ৰাকত বোজাই কৰি তাৰ পৰা অন্তৰ্জাত কৰিছে। এতিয়ালৈকে আমি যি ঘটনাৰ লগত জড়িত গাড়ীখন আমি জব্দ কৰিছোঁ, কিন্তু তেওঁৰ প্ৰকৃত এতিয়া চালক আৰু গৰাকী পলাতক আছে। 45 বস্তা আছিল টোটাল চেকত আৰু 20 বস্তা আছিল যিটো মছলা জৰ্দা। 15 বস্তা জৰ্দা আছিল আৰু 45 বস্তা আছিল চেকত। আমি যিখিনি পাইছোঁ সিহঁতে অসমৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ দুষ্কাৰ্য কৰি থাকে। তেওঁলোকে ইতিমধ্যে বিভিন্ন থানাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈয়ে আছে আৰু তাৰ ভিতৰতে 2 এজন বিভিন্ন ক্ষেত্ৰত গ্ৰেপ্তাৰ হৈছে।